সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 11 জুন। 11 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅটো চাই আপোনালোকৰ মন্তব্য কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহলে বিভাগে চলিছে যাৱতীয় প্ৰস্তুতি। এতিয়া যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে যে 2 লাখ চাকৰি নিৰ্বাচনৰ পিছতে সেইখিনি নতুনকৈ মুকলি কৰি দিয়া হ'ব। এতিয়া এই যি 2 লাখ চাকৰি নতুনকৈ বিজ্ঞাপন ওলোৱাৰ ক্ষেত্ৰত এতিয়া যেহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সময়সীমা বান্ধি দিছে যে 17 তাৰিখৰ আগত এই যি কোন বিভাগত কিমান পদ খালী আছে সেইখিনি জনাবলৈ বিশেষ টাস্ক ফৰ্চ গঠন কৰি দিয়া হৈছে। এতিয়া কি কৰা হৈছে বিভাগে এইখিনি চলিছে যাৱতীয় প্ৰস্তুতি। আৰু এইখিনি ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই শিক্ষা যি ভেকেঞ্চি বিলাক আছে শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত এই সন্দৰ্ভতো তেওঁ সেইখিনি মন্তব্য কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে জনাইছে যে এই যি নিযুক্তি আমি এই অহা 5 বছৰ দিবলৈ গৈ আছো। আৰু আগন্তুক সেইখিনি এতিয়া অতি সোনকালে এই যি নিযুক্তি প্ৰক্ৰিয়া বা বিজ্ঞাপন এইখিনি অতি সোনকালে ওলাবলৈ গৈ আছে। আৰু এতিয়া বিভাগে চলিছে যাৱতীয় প্ৰস্তুতি। এইখিনিক লৈ আমি যদি চাওঁ তেনেহলে তীব্ৰ গতিত এইবিলাক কাম হৈ থকা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ উচ্ছেদ হ'বই ৰাজ্য উচ্ছেদ হোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে জনাইছে। আৰু এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এইটো যে ৰাজ্যৰ 4 সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলিব। এতিয়া যি অবৈধভাৱে কোনোবাই দখল কৰি আছে তাত সেইখিনি যি অবৈধভাৱে দখল কৰি আছিলে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকক সেইখিনি উচ্ছেদ কৰা হ'ব। ইতিমধ্যে সেইখিনি প্ৰায় যিখিনি প্ৰথম যাৱতীয় কামখিনি থাকে সেইখিনি তেওঁলোকক সেইখিনি নিৰ্দেশ দিছে। তো এতিয়া উচ্ছেদ এইটো কাৰণে হ'ব যে যি অবৈধভাৱে দখল কৰিছে তেওঁলোকে সেইখিনি মাটি তেওঁলোকৰ চৰকাৰী মাটিখিনি সেইখিনি তেওঁলোকে কিছুমান কামত ব্যৱহাৰ কৰিছে। মুঠৰ ওপৰত এই যি কোনোবাই যদি 1 ইঞ্চি মাটিও কোনোবাই ক'ৰবাত দখল কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ যি মন্তব্য আগবঢ়াইছিলে যে আমি এইখিনি সকলোখিনি উচ্ছেদ প্ৰক্ৰিয়া কৰিমেই যেতিয়ালৈকে এইখিনি অবৈধ বেদখলকাৰী আমি সেইখিনি ৰেহাই নিদিওঁ যেতিয়ালৈকে এইখিনি শেষ নহয়। আৰু এতিয়া যোৱা সময়ছোৱাত 1.5 লাখ বিঘা ভূমিত হ'ল এবাৰ 4-5 লাখ বিঘাত আমি উচ্ছেদ কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে তেওঁ মন্তব্য কৰিছে। এতিয়া আমি যদি চাওঁ এই উচ্ছেদক লৈ জিলাই সষ্টম হৈ পৰিছে প্ৰশাসনে তেওঁলোকে য'ত এই উচ্ছেদ চলাব তালৈ সম্পূৰ্ণ সাজু হৈ উঠিছে ইতিমধ্যে। কাৰণ কেলে আমি যদি যোৱা সময়ছোৱাত উচ্ছেদৰ সময়ত আমি চাওঁ তেনেহ'লে কিছু ঠাইত উত্তেজনামূলক এটা পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছিল। আৰু এতিয়া উচ্ছেদক লৈ এতিয়া জিলাই সষ্টম হৈ পৰিছে প্ৰশাসনে সেইখিনি বিষয়খিনি চাইছে সেইখিনি। নেক্সটটো এইটো খবৰ জনাইছে যে যোৱা 60-70 বছৰত অসমক বেদখলকাৰীসকলে যি সাহস পাইছিল এতিয়া যি 70-60 বছৰ আগত সেইসকলে বেদখলকাৰীসকলে যি সাহস পাইছিল আৰু এতিয়া নাপায়। এই মন্তব্য আগবঢ়াইছে শিলাদিত্য দেৱ ডাঙৰীয়া মন্তব্য কৰিছে যে যোৱা আমি যদি চাওঁ তেনেহ'লে 60-70 বছৰৰ আগত অসমত বেদখলকাৰীয়ে বহুতো সাহস পাইছিল। তো যি সাহস পাইছিল আৰু এতিয়া নাপায় এইদৰে মন্তব্য জনাইছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে 2029 লোকসভা নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণ সাজু সেইখিনি হ'ব লাগিব আৰু সাজু হৈছো হয় আমি ৰাইজৰ ওচৰলৈ যাব লাগিব। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যিহেতু 2029 লোকসভা নিৰ্বাচনৰ বাবে সেইখিনি তেওঁ এইটো এটা মন্তব্য কৰা দেখা গ'ল। এতিয়া যে আমি সম্পূৰ্ণ সাজু হৈ আছো বা এইখিনি আমি ৰাইজৰ ওচৰলৈ যাব লাগিব। ৰাইজে যি এনেদৰে এতিয়া আমাক এই বিধানসভা নিৰ্বাচনৰ ফলাফলটো আমি পালোঁ সেইখিনিক লৈ আমি সঁচাকৈ সেইখিনি তেওঁলোকৰ ওচৰলৈ যোৱা সময় আহি পৰিব আৰু আহি পৰিছে। এইদৰে বিভিন্ন তেওঁ মন্তব্য আগবঢ়াইছে আৰু কংগ্ৰেছ সম্পূৰ্ণ সাজু বুলি তেওঁ এইটো কথাও উল্লেখ কৰিছে। নেক্সটটো খবৰ যদি আমি চাওঁ অসমৰ বাবে অত্যন্ত উদ্বেগজনক খবৰ। যিহেতু আমি এতিয়া নিজৰ স্বাস্থ্যটো আটাইতকৈ আমাৰ সম্পদে হৈছে মূল্যৱান সম্পদে হৈছে নিজৰ স্বাস্থ্যটো যদি ভালে নাথাকে আপুনি যদি আপোনাৰ যিমান অৰ্থ থাকক তাৰ যিমান যেনেকৈ নাথাকক কিন্তু আপুনি নিজৰ স্বাস্থ্যটো যদি ভালে নাথাকে তেতিয়া আৰু জীৱনত তাতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। আৰু এতিয়া যি আমি যদি চাওঁ অসমৰ বাবে অত্যন্ত উদ্বেগজনক খবৰ যে এই বিশেষ এটা মহামাৰী যি আপোনালোকে এতিয়া গমেই পাইছে কেঞ্চাৰ বিষয়ে এইখিনি আপোনালোকে গম পাইছে এইটো প্ৰায় হ'বলৈ ধৰিছে। বিশেষকৈ আমি খাদ্য বা আমি যিসমূহ খাইছোঁ বা সেইখিনি নিজেই অৰ্থাৎ 2-1 অলপমান ধৰি আমি খেতি কৰোঁ তো এইখিনি আৰু ডাক্তৰে এইখিনি জনাইছে। মুঠৰ ওপৰত আমি এই যে যিবোৰ বস্তুবিলাক খাই আছোঁ তো সেইখিনিৰ পৰাও বহুতখিনি এই বেমাৰবিলাক হৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে। এতিয়া নেক্সটটো খবৰ যদি চাওঁ PM কিষাণৰ এতিয়া আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়ন কৰি ল'ব লাগিব। আপোনালোকে কৃষক পঞ্জীয়ন আৰু লগতে EKYC যদি আপোনালোকে কৰি নলয় আগন্তুক তেনেহ'লে যি 23 নম্বৰ কিস্তি আহিবলৈ গৈ আছে তাত আপোনালোকে পোৱাৰ অসুবিধা হ'ব পাৰে।
হ'ব পাৰে নহয় হ'ব অতি সোনকালে যদি আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছত EKYC কৰিবলৈ দেখাই আছে আপোনালোকে যদি এতিয়াও কৰা নাই তেনেহ'লে অতি সোনকালে এইখিনি EKYC কৰি লওক নহ'লে আগন্তুক সময়ত যি 23 নম্বৰ কিস্তি দিবলৈ গৈ আছে তাত আপোনালোকৰ কি হ'ব 23 নম্বৰ কিস্তি আপোনালোকে সময়মতে নাপাব আৰু কাৰণ কেলে এতিয়া বহুতো কৃষকে এইটো সুধি আছিলে যে আমি নিয়মিতভাৱে কৃষকৰ পইচা পায়ে থাকোঁ তো মাজতে হঠাতে বন্ধ হৈ গ'ল কথাটো কি এই আমি পাবলগীয়া কৃষক কিন্তু তেওঁলোকে সেইখিনি EKYC হওক বা লেণ্ড চিডিং হওক বা আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ হওক সেইখিনি তেওঁলোকৰ নিজৰ ইলিজিবিলিটি ষ্টেটাছটো তেওঁলোকে গম নাপায় ক'ত কি হৈ আছে এইখিনি ঠিক কৰি ল'লে আপোনালোকে অতি সোনকালে আপোনালোকে কৃষকৰ টকা পাব নেক্সট খবৰ যদি চাওঁ উত্তপ্ত ভাৰত বাংলা সীমান্ত তো এতিয়া কি হৈছে বাংলাদেশী যিসকল লোক আহিছে 2-1 আহিবলৈ এইখিনি ভাৰতলৈ আহিবলৈ তেওঁলোকে প্ৰৱেশ কৰিবলৈ বিচাৰিছে সেই সময়তে ভাৰতৰ সীমান্তত থকা যিসকল সৈনিকসকলে সেইখিনি বাধা প্ৰদান কৰাত এতিয়া উত্তপ্ত হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্ত তেওঁলোকৰ সেই বাংলাদেশৰ আৰক্ষীৰ সৈতে এইখিনি তেওঁলোকে তৰ্কাতৰ্কিত লিপ্ত হোৱা এটা পৰিস্থিতি হৈ পৰিছে নেক্সট খবৰ যদি চাওঁ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষ্য দিবলৈ অহা লোকসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে আৰু তেওঁলোকে এটা আচৰিত হৈছে যে এতিয়া সকলোৱে আমি জুবিন গাৰ্গৰ নাম গান শুনি আমি ডাঙৰ হৈছোঁ বা এই এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰা পিছতো কিছু এনেকুৱা ধৰণৰ এতিয়া আমি উকিল তেনেদৰে তেওঁলোকক দেখিবলৈ পাইছোঁ ওকালতি কৰিছে যে কোনে ক'ত কেনেদৰে কি পইচা দি ক'ত কি কৰিছে সেইটো এটা উল্লেখনীয় বিষয় পৰিছে আৰু এতিয়া তেওঁলোকে বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে আৰু এতিয়া ফাষ্ট ট্ৰেক আদালতত এইখিনি চলি আছে ফাষ্ট ট্ৰেক আদালতত এইখিনি এতিয়া বিচাৰ প্ৰক্ৰিয়া শুনানি এইবিলাক চলি আছে আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষ্য দিবলৈ এতিয়া প্ৰত্যেক দিনে আহি আছে লোকসকল নেক্সট খবৰ যদি চাওঁ অসমৰ সামগ্ৰী উপলব্ধ হ'ব ইউৰোপীয় বজাৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু সেইখিনি কৈছে আপোনালোকে গমেই পাইছে যে ইউৰোপীয় সৈতে সেইখিনি ইউনিয়নৰ সৈতে সেইখিনি তেওঁলোকে বাণিজ্যিক চুক্তি সেইখিনি কিছুমান কৰিছে আৰু ইয়াক লৈ এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অসমৰ সামগ্ৰী যিসমূহ সামগ্ৰী আছে অত্যাৱশ্যকীয় বা যিসমূহ মূল্যৱান সামগ্ৰী আছে সেইখিনি তেওঁলোকক জনাইছে তেওঁলোকক দেখুৱাইছে আৰু এতিয়া এইখিনি উপলব্ধ হ'ব ইউৰোপীয় বজাৰত এইদৰে মন্তব্য আগবঢ়াইছে নেক্সটটো খবৰ যদি চাওঁ ৰাজ্যত নতুন শিক্ষকৰ নিযুক্তি সোনকালে হ'ব শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইখিনিৰ ওপৰত মন্তব্য কৰিছে আৰু অতি সোনকালে ক'ত কেনেদৰে পদ খালী আছে এইখিনিক লৈ সকলোখিনি কৰা হ'ব মুঠপত এই যদি আমি যাওঁ তেনেহ'লে ৰাজ্যত শিক্ষকৰ নিযুক্তি সোনকালে হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইখিনি মন্তব্য কৰিছে নেক্সট খবৰ যদি চাওঁ অৱশেষত চিল কৰি দিয়া হ'ল বৰপেটা ৰোডৰ পটলৰ গুদাম এতিয়া পটলত যিটো তেওঁলোকে সেইখিনি কৰিছিলে ব্যৱসায়ীসকলে পটলত এটা ৰং সানি পিনি যিটো আমি সেউজীয়া তেনেদৰে দেখোঁ সেইখিনি এতিয়া সেইটো আমাৰ বাবে বহুত বেছি ক্ষতিকাৰক স্বাস্থ্যৰ বাবে তো তেনেকুৱা ধৰণৰ আমাৰ খাদ্যবিলাক খাই থকাৰ বাবে বিভিন্ন ধৰণৰ আমি অসুখত ভুগিব লগা হয় তো এতিয়া এই অৱশেষত কি কৰিলে এটা যিহেতু উত্তপ্ত এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে এতিয়া অৱশেষত চিল কৰি দিয়া দেখা গ'ল আৰু বৰপেটাৰ যি সেইখিনি শেহতীয়াকৈ হৈছিলে অৱশেষত চিল কৰি দিয়া হ'ল বৰপেটা ৰোডৰ পটলৰ গুদাম তো আজি 11 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে